হেল্ল' গাইজ গুড ইভিনিং। যিহেতু মানে কি বহুতে মোক কমেণ্ট কৰি সুধি আছে যে মোৰ চেলাৰীটো কিমান, চেলাৰীটোৰ কথা মানে মোৰ চেলাৰীটোৰ কথা জানিবলৈ মানে বহুতে বিচাৰি আছে। চ' সেইবাবে ভাবিছোঁ আজি চেলাৰীটোৰ কথা কওঁ। লগতে অকল চেলাৰীটোৰ কথা ক'লেওতো নহ'ব, আপোনালোকৰ যিহেতু লাগতিয়াল বস্তু বহুত আছে। এতিয়া বৰ্তমান অসম পুলিচৰ ইণ্টাৰভিউ যিহেতু হ'বলৈ আৰু বেছি দিন সময় নাই, যিহেতু মে' মাহটো গ'লেই, আপোনালোকে গম পাইছে আজি মে' 27 তাৰিখ হ'ল। চ' মে' মাহটো গ'লে আপোনালোকৰ যিহেতু যদি নৱেম্বৰটো ইণ্টাৰভিউ হয় বা অক্টোবৰটো হয়, তেন্তে কিমান দিন আছে? এডমিট কাৰ্ড আহিব দুমাহমান আগত আহিব, আৰু খুব বেছি আপোনালোকৰ 2 মাহ বা 2.5 মাহ বা 3 মাহ সময় আপোনালোকৰ হাতত আছে। চ' এতিয়া কিছুমান বস্তু যিবিলাক বস্তু আপোনালোকে কিনিব লাগিব, যে আপোনালোকে নাজানে যে কিতাপ কোনবিলাক কিনিলে ভাল হ'ব, বা আপোনালোকে জোতা কি কিনিব, বা ৰানিঙৰ হয় প্ৰ'টিন পাউডাৰ কি কিনিব, এইবিলাক মানে কি এতিয়া জানি লোৱাটো যিহেতু বহুত দৰকাৰী। যিহেতু বহুতে এনেই কিছুমান উল্টা ফুল্টা কিতাপ পঢ়ি আপোনালোকৰ টাইমটো ৱেষ্ট হৈ যাব, কিন্তু অতদিন মানে ইণ্টাৰভিউ ওচৰ পাবহি আপোনালোকে যিখিনি কিতাপ কিনিব এইখিনি কিতাপ পঢ়া কোনো ফাইদাই নহ'ব। মানে সেইবাবে ভাবিছোঁ আজি আপোনালোকক যিখিনি মানে ইম্পৰ্টেঞ্চ কিতাপ হয়, যিবিলাক জোতা হয়, বা যিবিলাক মানে খাব লাগে, কিবা কৰিব লাগে, সেইখিনিৰ ওপৰত আজি অলপমান আপোনালোকক জনাই দিওঁ, যে আপোনালোকে পিছলৈ ভুল নহয়। মানে কি এতিয়া যিটো আগতে মানে পিছত ভুল নকৰে, চৰি ইমান দিন থকাৰ কাৰণে এতিয়া পাই যে ভুল নকৰে, সময়ত যে আকৌ পিছত বেলেগ ল'বলগীয়া হ'ব পাৰে তেনেকুৱা নহয়। চ' সেইবাবে আগতে বোলো জনাই দিওঁ, সময় থাকোঁতে জনাই দিলে আপোনালোকৰ মানে হেল্প হ'ব অলপমান। যদি আকৌ পিছলৈ জনাই দিওঁ আপোনালোকৰ হেল্প নহ'ব, পিছত আপোনালোকে কভাৰেজো কৰিব নোৱাৰিব। চ' ভাবিছোঁ আজি সেইকাৰণে জনাই দিওঁ বোলো, আপোনালোকে কি বস্তু কি কিতাপ কিনিব লাগিব, কি ল'ব লাগিব তাৰ ওপৰত জনাম। চ' আৰু কেইটামান কথা জনাই দিওঁ, যিহেতু মোৰ আপোনালোকৰ ভিডিঅ' হয়তো আজিৰ পৰা কেইদিনমান দিব নোৱাৰিব পাৰোঁ, যিহেতু মোৰ আজিৰ পৰা ডিউটি আছে। চ' ভাবিছোঁ চাই লওঁ, যদি ডিউটি তাত যদি পাৰোঁ মই বনাম, যদি নোৱাৰোঁ উপায় নাই। যিহেতু সেইবাবে ভাবিছোঁ আজি আপোনালোকৰ ইম্পৰ্টেঞ্চ কথাকেইটা কৈ থৈ যাওঁ এই ভিডিঅ'ৰ জৰিয়তে, সেইবাবে বনাইছোঁ। চ' আপোনালোকে যিখিনি কিতাপৰ কথা কৈছিলোঁ, কিতাপখিনিৰ কথা মেইন হ'ল আপোনালোকৰ আছাম ইয়েৰ বুকখন আৰু নতুন জানানে, আৰু 3খন গাইড বুক। যি 3খন গাইড বুক মেইন মানে হেৰি হয়, যিহেতু মই সেই 3খন কিতাপ অনলাইনত পাই গ'লোঁ। আজি মই চাৰ্চ কৰি চাইছিলোঁ কিতাপকেইখন আছেনে নাই। চ' সেইবাবে ভাবিছোঁ আপোনালোকৰ ডেছক্ৰিপশ্যনত মই সেই কিতাপকেইখন লৈ আহোঁ। আৰু এখন কিতাপ আছিলে আপোনালোকৰ কি বুলি কয়, প্ৰতিযোগিতা প্ৰস্তুতি। মই কিন্তু সেইখন অনলাইনত নাপালোঁ গাইছ, বুজিছেনে। আপোনালোকৰ কাৰণে লৈ আহিম বুলি ভাবিছিলোঁ, অনলাইনত মানে সেই কিতাপকেইখন নাপালোঁ, যোনকেইখন ইম্পৰ্টেঞ্চ কিতাপ, যিকেইখন ভাল কিতাপ। প্ৰতিযোগিতা প্ৰস্তুতিখন পাৰিলে আপোনালোকে অফলাইনৰ পৰা কিনি ল'ব। যদি পায় আপোনালোকে বুক ষ্ট'ৰবিলাকত যাব, বুক ষ্ট'ৰবিলাকত যদি প্ৰতিযোগিতা প্ৰস্তুতি কিতাপখন পায় আপোনালোকে কিনি ল'ব। কাৰণ সেই যোনকেইখন কিতাপ ভাল মই আপোনালোকক জনাই আছোঁ, যিহেতু আপোনালোকে সেইখন কিতাপ পাৰিলে বুক ষ্ট'ৰৰ পৰা হ'লেও কিনি ল'ব। আৰু যিকেইখন মই অনলাইনত পাইছোঁ আপোনালোকক মই ডেছক্ৰিপশ্যনত লগাই থৈ দিম, আপোনালোকে পাৰিলে সেইকেইখন কিতাপ কিনি ল'ব, যিহেতু ভাল কিতাপ হয়। আছাম ইয়েৰ বুক, নতুন জানানে, আৰু গাইড বুক 3খন, যিকেইখন মানে আপোনালোকক পঢ়িলে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব, আৰু সময়ত মানে আপোনালোকে মানে গম পাব যে এইখিনিৰ ওপৰত বেছিকৈ পৰে বুলি, মানে নিজে গম পাব যে এইকেইখন কিতাপ ভাল বুলি। চ' সেইবাবে ভাবিছোঁ আজি কিতাপকেইখন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, আপোনালোকে পাৰিলে সেইকেইখন কিতাপ ল'ব। আৰু যোনখন কিতাপ মই পোৱা নাই অনলাইনত, আপোনালোকে অফলাইন ষ্ট'ৰত হ'লেও প্ৰতিযোগিতা প্ৰস্তুতি মনত ৰাখিব, প্ৰতিযোগিতা প্ৰস্তুতি সেই কিতাপখন পাৰিলে অফলাইন ষ্ট'ৰত বিচাৰি পিনে হ'লেও ল'ব। মই অনলাইনত চাইছিলোঁ, নাপালোঁ, আপোনালোকৰ কাৰণে ডেছক্ৰিপশ্যনত লৈ আহিবলৈ। চ' আৰু এটা কথা, আপোনালোকে যিহেতু এতিয়া বৰ্তমান ৰানিং কৰি আছে বা হেৰি কৰি আছে, যিহেতু প্ৰ'টিনৰ কথা কৈছিলোঁ মই, এচিটিছ প্ৰ'টিন ভাল বস্তু, হুৱে প্ৰ'টিন, যিহেতু প্ৰ'টিন লাগে মানুহৰ শৰীৰত। চ' সেইবাবে ভাবিছোঁ আজি ডেছক্ৰিপশ্যনত এচিটিছ প্ৰ'টিনটোও লৈ আহিছোঁ, যিটো প্ৰ'টিনৰ কথা কৈছিলোঁ। যিকেইটা বস্তু লাগতিয়াল আজি গোটেইকেইটা কৈ থৈ যাওঁ, আপোনালোকে লয় নলয় আপোনালোকৰ মতলব। মই কোৱা লাগতিয়াল বস্তুকেইটা আপোনালোকক আগতেই জনাই থৈ দিওঁ, যে পিছত আপোনালোকে খেলি মেলি নহয়, যে পিছত লৈ বেলেগ বুক পঢ়ি মানে এনেই টাইমটো ৱেষ্ট হৈ নাযায়, যে এতিয়াৰ পৰাই যদি বেলেগ বুক কিবা খেলি মেলি বুক পঢ়ি থাকে লাভ নহ'ব যে। সেইবাবে আপোনালোকক আগতে জনাই দিছোঁ, আৰু আগতে মানে 2 মাহ 3 মাহ আগতে জনাই দিছোঁ। পিছলৈ কি কৰে আপোনালোকৰ লগত কথা, লয় নলয় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। চ' মেইন কথা, আপোনালোকে কিতাপ 4-5খনৰ কথা ক'লোঁ। তাৰপিছত আপোনালোকে ৰানিঙৰ কাৰণে এচিটিছ প্ৰ'টিনটো ল'ব। আৰু জোতা, যিহেতু জোতা আপোনালোকে পিন্ধি দৌৰিব লাগে, সময়ত লাগে, ইণ্টাৰভিউ সময়ত আপোনালোকে জোতা নিপিন্ধি দৌৰিলেও হ'ল। কিন্তু এতিয়া প্ৰেক্টিছৰ কাৰণে বিশেষকৈ ভাল জোতা হৈছে যিহেতু চেগা জোতাযোৰ, গম পাইছে ন, চেগা, যিযোৰ মই ডেছক্ৰিপশ্যনত দি থৈ দিম। চেগা জোতাযোৰ বহুত ভাল জোতা হয়। চ' চেগা জোতাযোৰ পাৰিলে আপোনালোকে ল'ব, চেগা জোতা ভাল হয়। ৰানিঙৰ কাৰণে বেষ্ট জোতা হ'ল চেগাই, গম পাইছে নহয়, চেগা ভাল জোতা হয়। বহুতে কমেণ্ট কৰি থাকে কোনটো জোতা কিনিম, কোনটো জোতা নিকিনিম। চ' ভাবিছোঁ আজি কুৱেশ্যন এনচাৰ যিবিলাক লাগতিয়াল বস্তু লাগতিয়ালৰ ওপৰতে লৈ আহোঁ। চেগা জোতা ল'ব পাৰিলে, চেগা জোতাযোৰ বহুত ভাল হয়। আৰু মই আপোনালোকক ডেছক্ৰিপশ্যনতো দি থৈ দিম চেগা জোতাযোৰ। আপোনালোকে যদি যাৰ আছে সি ল'ব নালাগে, যাৰ নাই সিহঁতি ল'ব পাৰিলে। আৰু যিকেইটা লাগতিয়াল বস্তু জনাই দিছোঁ আপোনালোকক আগতীয়াকৈ সহায় হোৱাকৈ। চ' গাইজ, মানে মোৰ চেলাৰী কিমান বহুতে সুধি আছে। চ' আজি এই ভিডিঅ'টোৰ ওপৰতে জনাম, যিহেতু আপোনালোকে বহুতে মানে জানিবলৈ ইচ্ছুক, সেইবাবে জনাই দিম। আৰু লগতে আপোনালোকৰ নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে সেইটো আপোনালোকে কমেণ্ট কৰি থ'বচোন পাৰিলে। মই আপোনালোকৰ মানে কি এতিয়া সময়টো নাই, মই ভিডিঅ' বনাবলৈ নাপামেই চাগে আজিৰ পৰা। যদি আপোনালোকৰ যিখিনি মানে ভিডিঅ'ৰ কথা ক'ম সেইখিনিয়ে মানে কেলকুলেশ্যন কৰি বা এনালাইচিছ কৰি থৈ দিম, লাগে পিছত আহি হ'লেও আপোনালোকে সেইখিনি টপিকৰ ওপৰত মই ভিডিঅ'টো বনাই দিব পাৰিম, বুজিছে নহয় গাইজ। চ' আপোনালোকে কিহৰ ওপৰত লাগে সেইটো কমেণ্ট দি থৈ দিব। আৰু এতিয়া বৰ্তমান মোৰ চেলাৰীৰ ওপৰত আহোঁ। বহুতে মানে
কিয় নাজানো চেলাৰীটোৰ কথা জানিবলৈ বিচাৰি আছে। চ' এইবাবে জনাই দিওঁ, যিহেতু মোৰ এতিয়া বৰ্তমান 3 বছৰ চাকৰি ৰানিং হৈ গ'ল, 3 বছৰ কমপ্লিট হৈ গ'ল। 3 বছৰত এতিয়া বৰ্তমান মোৰ চেলাৰী কিমান আপোনালোকে হয়তো খুব জানিবলৈ বিচাৰি আছে। চ' এইবাবে জনাই দিছোঁ, মোৰ চেলাৰীটো মানে কি আপোনালোকৰ চেলাৰী তাৰ বাহিৰে আকৌ এক্সট্ৰাকৈ টিএও পায় দেই গাইছ। কিছুমান টিএ মানে কেনেকুৱা ধৰণৰ ট্ৰেভেলিং এলাউঞ্চ বুলি কয়। ট্ৰেভেলিং এলাউঞ্চ মানে কেনেকুৱা, আপোনালোকে কিবা ডিউটি মাৰিব গ'ল, কিবা মাৰিব গ'ল, তেনেকুৱা এখন বিল বনাব লাগে, যিখন বিল আপোনালোকে হেডকোৱাৰ্টাৰত জমা দিলে ট্ৰেভেলিং এলাউঞ্চটো পাই যায়। যিহেতু মানে 6 দিন 7 দিন হ'লে আপোনালোকে 2000 3000 তেনেকুৱালৈকে মানে পায় আৰু ডিউটিৰ ওপৰত ডিপেণ্ডেড কৰে যে কিমান দিন ডিউটি আছে, কিমান দিন নাই হোৱা, তেনেকুৱা ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ টিএ বিল এখন হয়। টিএ বিলত আপোনালোকে সেইটো পইচা পায়। সেইটো পইচাৰ কথা নকওঁ বাৰু, টিএ বিলৰ কথা। চ' মেইন চেলাৰীৰ কথা ক'ম, টিএটো এক্সট্ৰাকৈ ৰাখি থ'লোঁ বাৰু। যিহেতু মেইন চেলাৰী আপোনালোকে ধৰি থওক, যিহেতু এতিয়া অৰুণোদয় পইচাৰ কথা কৈ আছে, অৰুণোদয় 1250 হৈ আছে, গম পাইছে। অৰুণোদয় 1250 হৈ থকাৰ বাবে আপোনালোকে ডেইলি 1250কৈ ধৰি যাওক। 1250কৈ 30 দিনত কিমান হ'ব পাৰে, ডেইলি মানে আপোনালোকে এদিন হ'লেও আপোনালোকে 1250কৈ পাই আছে বুলি ধৰিব। মই মানে ডেইলি 1250 টকাকৈ ডেইলি পাই আছোঁ। তেন্তে 30 দিনত কিমান হ'ব আপোনালোকে নিজে কেলকুলেশ্যন কৰি ল'ব। আৰু চেলাৰীটো মানে কি গভৰ্ণমেণ্ট জবৰ এটাই ফাইদা, মানে কি আপোনালোকৰ যিহেতু ফাইদাটো কিহৰ কাৰণে মই যিহেতু কৈ দিছোঁ আপোনালোকে ছুটিত থাকে, ডিউটি নাথাকিলেও থাকে এনেই, কিন্তু আপোনালোকৰ পইচাটো সদায় ঘটিয়ে থাকিব। মানে পইচাটো সদায় আপোনালোকৰ একাউণ্টত মানে নিজৰ ফালৰ পৰা মানে আপুনি ছুটিত থাকিলেও পইচাটো গজি থাকিব, আপোনালোকে ঘৰত শুই থাকিলেও গজি থাকিব, বা আপোনালোকৰ ডিউটি নাথাকিলে শুই থাকিলেও পইচাটো গজি থাকে। সেইবাবে আপোনালোকৰ গভৰ্ণমেণ্ট জব ভাল। আজিকালি মানে কি প্ৰাইভেট জব বা এনেকুৱা কাম চামত গ'লে আপোনালোকে সদায় ডেইলি কাম নাপাব পাৰে, কিন্তু গভৰ্ণমেণ্ট জবত আপুনি শুই কৰি থাকিলেও আপোনালোকৰ পইচাটো নিজে অট'মেটিক গজি থাকে, গম পাইছে নহয়। সেইটোৱে মানে ফাইদা, গভৰ্ণমেণ্ট জবৰ মেইন ফাইদা। আপোনালোকে এমাহ ছুটি লৈ ঘৰত শুই থাকক, কিন্তু আপোনালোকে দৰমহাটো সময়মতে পাবই। সেইটোৱে ফাইদাৰ কাৰণে মানে গভৰ্ণমেণ্ট জব বহুত ভাল মোৰ ফালৰ পৰা দেই। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিল নে বেয়া লাগিল নাজানো। যিহেতু আজি কমেণ্টখিনিৰ ওপৰতে আপোনালোকৰ ৰিপ্লাই দিলোঁ, আপোনালোকৰ সহায় হোৱাকৈ মই এটা কথা সদায় প্ৰতিটো ভিডিঅ'টো কৈ যাওঁ। চ' আজি ভিডিঅ'টো ইমানখিনি, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নেক্সট ভিডিঅ'টো কি হ'ব পালে কমেণ্ট কৰিব। মই আহি পাই ডিউটি যদি নাথাকে ফ্ৰী টাইম পাওঁ, মই আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যিহেতু মই আজিৰ পৰা হয়তো দুদিনমান ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ, তেবোৰ আপোনালোকক জনাই দিছোঁ। যি কমেণ্ট লাগে কৰি থ'ব, মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। যদি পাৰোঁতো ভালেই, পাৰিলে আপোনালোকৰ ভাল হ'ব, যিহেতু মই এটা সদায় আপোনালোকক আপডেট দি থাকোঁ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।